ঢেকিয়াজুলিত এইবাৰ এটা সামান্য কথাতে এজন বৃদ্ধ লোকক লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰি কাণত ধৰাই আঁঠু কঢ়াই উঠা বহা কৰোৱালে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ সহকাৰী সম্পাদক তথাকথিত পৰ্টেল চেনেল আছাম এনি নিউজৰ স্বত্বাধিকাৰী শামছুল হকে। ঢেকিয়াজুলি আৰক্ষী থানাত গোচৰ ৰুজু ভুক্তভোগী বুধু প্ৰধানৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বুধু প্ৰধান নামৰ বৃদ্ধগৰাকীক অমানৱীয় নিৰ্মমভাৱে প্ৰহাৰ কৰি আঁঠু কাঢ়িবলৈ বাধ্য কৰোৱা ভিডিঅ' বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হোৱাত ক্ষোভিত হৈ পৰিছে আদিবাসী দল সংগঠনসমূহ। শামছুল হকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা দাবী আদিবাসী সংগঠনৰ। এজন বৃদ্ধ লোকক এনেকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰি কাণত ধৰাই উঠা বহা কৰোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তথাকথিত পৰ্টেলৰ স্বত্বাধিকাৰী তথা নেমচুৰ সহকাৰী সম্পাদক গৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত হয় কেইবাটাও আদিবাসী সংগঠনৰ নেতৃবৰ্গ। এজন বৃদ্ধক নিৰ্মমভাৱে প্ৰহাৰ কৰা নেমচুৰ সহকাৰী সম্পাদক তথা পৰ্টেল চেনেল আছাম এনি নিউজৰ স্বত্বাধিকাৰী শামছুল হকক গ্ৰেপ্তাৰ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট ইউএ নিউজ। কি কথা আপুনি কিটো বাইট দিছে এতিয়া সমজলা হয় দিয়া নাই আপুনি উত্থাপন কৰাই নাই মানে হি ভাল কাম কৰিছে মই কৈছি কি হতা ডাঙৰ হৈ গৈ আছে মানে বস্তুটা গম পাইছো এই বাদ দিয়ক বুলি কওঁতে আমি মানে সদায় কম্প্ৰমাইজ বলা বিচাৰো না এই কম্প্ৰমাইজটো আমাৰ কাৰণে এটা মানে এটা বিপদ আহি পৰিছে নেক্সট টাইম এতিয়া নকব